वेलकम बैक टू माय चैनल दीपांजलि नाथर अन्य এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। হাতৰ সকলো ভালে আছে। মই এতিয়াতো নগাঁৱত আছোঁ। মই এতিয়া যাব ওলাইছোঁ নগাঁও টাউনলৈ। মেইন বজাৰ কেইটামান আছে কৰিবৰ কাৰণে আৰু কালাৰ আছে দুটামান চইচ কৰিবৰ কাৰণে ঘৰৰ কালাৰ ল'ব যাম। তাৰপিছত পাপা মই বেটি ইহঁতৰ লগত লৈ পেলাই যাই আছোঁ নগাঁৱলৈ। নগাঁৱত আজি কি বজাৰ কৰোঁ কি কৰোঁ আপোনালোকক দেখাম। তেতিয়াহ'লে ভিডিঅ'টো মই ষ্টাৰ্ট কৰি দিছোঁ। নগাঁৱত গৈ লগ পাই আছোঁ। আমি বাছতে যাব লাগিব আজি। এতিয়া ঘৰত বাইক গাড়ী নাই। এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ। আমাৰ এইটো ৰাস্তা হয়। এই ৰাস্তাটোৰে আমি গৈ এইকণ য'ত দেখা পাই আছে সেইখিনিতে আমাৰ মেইন ৰাস্তা হয়। এইটোতে গাড়ী পাম আৰু টেম্পু চেম্পু লৈ এনেকৈ যাব লাগিব চাগে। আৰু বাছতে যাম দেই, টেম্পু নাযাওঁ, ইমান ধূলি নহ'লে। ব'লক তেতিয়াহ'লে আজি মোৰ লগত আপোনালোকক নগাঁও দেখাম। ৰাস্তাটো পাৰ হৈ আহি এইখনেই মোৰ স্কুল আছিলে। আগতে মই ইয়াতে পঢ়িছিলোঁ। এইটো হ'ল আমাৰ মেইন ৰাস্তা। ৰাস্তাৰ ঘৰৰ আমাৰ ইপাৰে মোৰ স্কুল। এইখন যে ব্লু কালাৰ দেখা পাই আছে এইখনেই হ'ল মোৰ সৰুকালতে 7লৈকে পঢ়া স্কুল হয়। ননৈক্য বুনিয়াদী বিদ্যালয় ইয়াৰে আমাৰ বহুত ভাল স্কুল হয়। আৰু এইফালে আমাৰ পাপা আহি আছে। আমি এইকণতে অলপ আগতে গাড়ীটো উঠিমগৈ। সোনাৰ কাৰণে পিংক হৈ যাব। পিংক এইটো হ'ব, এইটো কালাৰ। আৰু হ'লে হ'ল দিয়া য়েল্ল'। আৰু আচ্ছা মই নিজৰ কাৰণে চাই গৰম কাপোৰৰ ফ্ৰক চব আছে, চিনি নালাগে। আপোনালোকক দোকানখন একবাৰ দেখাই দিম। এনেই মই ভিডিঅ' কৰি আছোঁ নোৱাৰে নহয়। হ'ব বগা নল'বা পাপা, মায়ে মানা কৰি পঠাইছে। এনেকুৱা কালাৰ লোৱা। তাই ঘৰত যাব, তাৰপিছত আহিব। ভাল লাগিছেনে? হ'ব মই আমি কেছ কাউণ্টাৰত কথা পাতি ল'ম। আৰে চইচটো হ'ব লাগিব ন। বাই চকলেট লৈ গৈ আছোঁ।
নগাঁৱৰ শৈবগাঁৱত থকা এখন কালাৰ দোকানত ভাইটি মই আৰু মুন আমি তিনিওটাই মিলি আমাৰ বেডৰুমটোৰ কাৰণে বহুত মন আছিলে, বহুত হেঁপাহ আছিলে ৰুমটো সজাম, কালাৰ কৰিম, টাইলছ কিনোতেও মই যাব নোৱাৰিলোঁ যদিও মই হোৱাটছআপতে গোটেইখিনি আমি তিনিওটাই ডিছকাশ্যন কৰি গোটেই ঘৰৰ টাইলছবোৰ কিনা হ'ল, লগোৱাও হ'ল আৰু ফাইনেলি আমি তিনিওটাৰ মতে এটা কালাৰ চুজ কৰিলোঁ। বাকী এইটো কালাৰটো ৰাখিছোঁ আৰু বাকী তিনিখন ৱাল ৰাখিছোঁ একদম অফ হোৱাইটত ৰাখিছোঁ আৰু ওপৰত ৰাখিছোঁ হোৱাইট কালাৰ। আপোনালোকক দেখাম বাৰু মই কালাৰ কৰাৰ সময়ত। আমি আজি বজাৰ কৰি আহোঁতে সন্ধিয়া হৈ গ'ল, নেক্সট ডে মিস্ত্ৰী আহিলে, মিস্ত্ৰীয়ে কালাৰটো ধুনীয়াকৈ মিলাই লৈছে আৰু এতিয়া গোটেইখিনি ৰুম কালাৰ কৰিছে। বাকী কালাৰ কম্বিনেশ্যনটো কেনেকুৱা ভাল লাগিছে নে নাই জনাব। বাকীকেইখন একদম কম কালাৰ, এখন ডাৰ্ক কালাৰ ৰাখিছোঁ নহ'লে পোহৰটো অলপ কম পৰে। থেংক ইউ ফৰ ৱাটছিং মাই ভিডিঅ'। থেংক ইউ, বাই বাই।